নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ ব্ৰেকিং নিউজ আৰম্ভণিতে লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক কৰা হৈছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিবজনক আটক কৰা হৈছে শৃংখল চলিহাক আটক কৰা হৈছে ডিমৰ ডিহা জানত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শৃংখল চলিহাক আটক কৰা হৈছে শিৱসাগৰ আৰক্ষী আটক কৰিছে শৃংখল চলিহাক শিৱসাগৰৰ পৰা দুলিয়াজানলৈ গৈ থকা অৱস্থাতে শৃংখলক আটক কৰি ডিব্ৰুগড়লৈ লৈ গৈছে শিৱসাগৰ আৰক্ষীয়ে আইন শৃংখলা পৰিস্থিতি অৱনমিত ঘটাৰ আশংকাতে শৃংখল চলিহাক আটক কৰা হৈছে বৃহস্পতিবাৰে দুলিয়াজানৰ তনু শাহীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে দুলিয়াজান বন্ধৰ ঘোষণা কৰি দল সংগঠনৰ প্ৰতিবাদ হৈছিল আৰু তাৰ মাজতে শৃংখল চলিহাই পোষ্ট দিছিলে যে তেওঁৰ ভাবুকি দিয়া হৈছে আৰু শৃংখল চলিহাক আটক কৰিছে ডিব্ৰুগড়লৈ লৈ গৈছে আৰক্ষীয়ে শৃংখল চলিহাক আটক কৰাৰ সময়ৰ এই ভিডিঅ' বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক কৰা হ'ল ডিমৰ ডিহাজানত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শৃংখল চলিহাক আটক কৰিলে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে শৃংখল চলিহাক আৰু শিৱসাগৰৰ পৰা দুলিয়াজানলৈকে গৈ থকা অৱস্থাতে শৃংখল চলিহাক আটক কৰিছে আৰু এটা দেখুৱাইছো এফবি পোষ্ট ফেসবুকৰ পোষ্ট এটা শৃংখল চলিহাক আটক কৰাৰ পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰি শৃংখল চলিহাই ফেসবুকত এটা পোষ্ট লিখিছিল যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰি দুলিয়াজান থানাৰ ওচিয়ে গ্ৰেপ্তাৰৰ ভাবুকি দিয়াৰ কথা প্ৰকাশ কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গ্ৰেপ্তাৰ কৰিলেও আন্দোলন বন্ধ নকৰিবলৈ আহ্বান জনাইছিল আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুণ্ডামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুণ্ডামি চলিছে কিহৰ গুণ্ডামি চলিছে নাই নথু আমি গুণ্ডামি চলিছে নি গুণ্ডামি চলিছে নি ইয়াত গুণ্ডামি চলিছে ইয়াত গুণ্ডামি চলিছে আৰু শৃংখল চলিহাক আটক কৰাৰ পিছতে উত্তাল শিৱসাগৰৰ ৰাজপথ শৃংখল চলিহা আৰু সাংগঠনিক বীৰ লাচিত সেনাৰ সচিব হৰকুমাৰ গগৈক আটক কৰি ডিব্ৰুগড়লৈ নিয়ে আৰক্ষীয়ে সমান্তৰালকৈ একাংশ কৰ্মীকো মৰাণ আৰক্ষীয়ে মৰাণত আটক কৰিছে মৰাণ থানাত আটক কৰি ৰাখিছে ইয়াৰ পিছতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাই শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাকে ধৰি সকলো সতীৰ্থক মুক্তিৰ দাবী তুলিছে অন্যথা শিৱসাগৰতো বন্ধ দিয়াৰ হুংকাৰ দিছে বীৰ লাচিত সেনাই পূৰ্বতীয়াকৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছো শিৱসাগৰৰ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ হেহতীয়া পৰিস্থিতি কেনেকুৱা হয় শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব হৰ গগৈক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই মৰাণ চেপন চকলিয়াৰ পৰা আটক কৰি ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে আৰু আমি শেহতীয়াকৈ জানিব পৰা মতে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেখেতক সোধা পোছা জেৰা অব্যাহত ৰাখিছে আৰু ইয়াৰ সমান্তৰালকৈ শৃংখল চলিহাৰ পিছে পিছে যোৱা তেওঁৰ একাংশ সতীৰ্থ বীৰ লাচিত সেনাৰ আন একাংশ কৰ্মীক মৰাণত আটক কৰি ৰাখিছে আৰক্ষীয়ে আৰু ইয়াৰ বিৰুদ্ধে বৰ্তমান শিৱসাগৰতো কিছু সময় পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই তেওঁলোকৰ দাবী যে শৃংখল চলিহা আৰু তেওঁৰ সতীৰ্থসকলক সমান্তৰালকৈ যি শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে শীঘ্ৰেই মুক্তি দিব লাগে অন্যথা শিৱসাগৰতো বন্ধ দিয়া হ'ব পাৰে বুলি এক হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাই বৰ্তমান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাস আছে মোৰ কাষত তেওঁলোকেও আৰম্ভণিৰ পৰাই শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তিৰ দাবী জনাই আহিছে আৰু যিগৰাকী যুৱতীয়ে আচলতে তুচ্ছ তাচ্ছিল্য কৰিছিলে তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাই আহিছে মই পৰশ কি ক'বা বৰ্তমান পৰিস্থিতি চাওক আচলতে আমি আচৰিত হৈছোঁ এটা কথা ভাবি যে আমি কেনেকুৱা এখন অসমত বসবাস কৰি আছোঁ আজি আটক কৰিব লাগিছিল কাক আটক কৰিছে কাক যিটো সময়ত তনু শাহী নামৰ যিগৰাকী মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে তেওঁক আটক কৰিব লাগে বুলি আমি হাজাৰ অসমীয়াই কৈ আছোঁ আমি বাৰে বাৰে কৈ আছোঁ যে সেই মহিলাগৰাকীক আটক কৰিব লাগে কিন্তু যিসকলে আটক কৰিব লাগে বুলি কৈ আছে তেওঁলোকক আটক কৰি আছে এই চৰকাৰখনে এই প্ৰশাসন ব্যৱস্থাটোৱে কিন্তু সেই তনু শাহী নামৰ মহিলাগৰাকীক এতিয়ালৈকে আটক কৰিবলৈ তেওঁলোকে সাহস কৰিব পৰা নাই
আজি দেখিছোঁ আমি শৃংখল চলিহাক আটক কৰিছে আমি সেইকাৰণে স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ যে অনতি পলমে আগন্তুক 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক আপোনালোকে ৰিলিজ কৰি দিয়ক আৰু সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো ৰিলিজ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ইয়াৰ পৰিৱৰ্তে আপোনালোকে তনু চাহিক আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক যদি ইয়াকে নকৰে তেতিয়াহ'লে এই চৰকাৰখন যে অসম বিদ্বেষী অসমীয়া বিদ্বেষী আৰু এই যে প্ৰশাসন ব্যৱস্থাটো অসমীয়া বিদ্বেষী সমগ্ৰ শাসন ব্যৱস্থাটো যে অসমীয়া বিদ্বেষী এই কথাটো কিন্তু স্পষ্ট ৰূপত ফুটি উঠিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি দিছোঁ যে সমগ্ৰ দৃশ্যপট যদি আগন্তুক 12 ঘণ্টাৰ ভিতৰত সলনি নহয় তেতিয়াহ'লে আমিও আমাৰ যি আচলতে মনোভাৱ এইবিলাক সলনি কৰিবলৈ বাধ্য হ'ম উজনি অসম স্তব্ধ কৰি দিয়া হ'ব সমগ্ৰ বিষয়বস্তুটোৰ ওপৰত লক্ষ্য ৰাখি গতিকে এটা কথা আমি দাবী জনাইছোঁ আমি আহ্বান জনাইছোঁ আমি অনুৰোধ জনাইছোঁ যে অনতি পলমে অসমীয়া জাতিক যদি আপোনালোকে ভাল পায় এইখন যদি অসমীয়াৰ চৰকাৰ হয় তেতিয়াহ'লে তনু চাহিক আপোনালোকে আটক কৰক শংকৰজ্যোতি বৰুৱা শৃংখল চলিহা আৰু যিসকল আমাৰ নেতাই ইতিমধ্যে সমগ্ৰ বিষয়বস্তুটোক অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে অস্তিত্ব বিপন্ন হোৱা বুলি তেওঁলোকে আন্দোলন নামি পৰিছে যিসকলক আটক কৰিছে সেইসকলক মুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু ইয়াৰ পৰিণাম এই চৰকাৰখনে ভোগ কৰিব লাগিব এই প্ৰশাসন ব্যৱস্থাটো ভোগ কৰিব লাগিব প্ৰদীপ আৰক্ষীৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া শেহতীয়াকৈ পাইছে নেকি এই প্ৰশ্নটো লগতে এই সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে কোনো বিশেষ তথ্য সদৰি কৰা নাই কাৰণ শিৱসাগৰ আৰক্ষীক আচলতে ঊৰ্ধ্বতম কৰ্তৃপক্ষ হয়তো নিৰ্দেশ দিছিলে যিহেতু আজি দুলীয়াজানত বন্ধৰ আহ্বান জনাইছিলে দুলীয়াজান বন্ধৰ আহ্বান জনাইছিলে গতিকে শৃংখল চলিহা শিৱসাগৰৰ পৰা দুলীয়াজানলৈ বুলি তেওঁৰ এটা সতীৰ্থসকলক লগত লৈ শিৱসাগৰত একাংশ সতীৰ্থক লগত লৈ দুলীয়াজানলৈ বুলি ৰাওনা হৈছিলে আৰু আধা বাটতে আচলতে শৃংখল চলিহাক আটক কৰা হয় হয়তো আৰক্ষীয়ে যিহেতু কালিয়েই আৰক্ষীয়ে নটিচ পঠাইছিলে যে শৃংখল চলিহাক যে বন্ধত তেওঁলোকে তেওঁৰ যিবিলাক বক্তব্য দিছে সেইবিলাকে বন্ধৰ প্ৰভাৱ পেলাবলৈ বা বন্ধ দিবলৈ উচ্চতাই দিছে বুলি শৃংখল চলিহাৰ বিৰুদ্ধে আচলতে আৰক্ষীয়ে কৈছিলে আৰু ইয়াৰ উপৰিও বন্ধ যিহেতু অসম বন্ধই হওক বা আন কোনো চহৰ বন্ধই হওক এনেধৰণৰ বন্ধ দিয়াটো আইনগতভাৱে বাধা আছে ইতিমধ্যে ন্যায়ালয়েও সেই ক্ষেত্ৰত মোহৰ মাৰি থৈছে গতিকে আইন উলংঘা কৰা যাতে নহয় তাৰ বাবে আৰক্ষীয়ে পূৰ্বতে শৃংখল চলিহাক হকিয়াই দিছিলে আৰু নটিচ পঠাইছিলে গতিকে শৃংখল চলিহাই সেই কালিয়েই কৈছিলে যে তেওঁক যিকোনো মুহূৰ্ততে আটক বা গ্ৰেপ্তাৰ কৰিব পাৰে যদিহে বন্ধ উঠাই নলয় শৃংখল চলিহাই বন্ধ উঠাই লোৱাৰ সন্দৰ্ভত কোনো তেওঁলোক বন্ধ উঠাই লোৱাৰ কথা কোৱা নাছিলে গতিকে পাৰিলে আৰু বন্ধৰ সময় বঢ়াই দিয়া হ'ব বুলিহে তেওঁ সকিয়নি দিছিলে গতিকে সেয়ে আজি যাতে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল নাখায় পৰিস্থিতি যাতে উত্তেজনাপূৰ্ণ হৈ নপৰে তাৰ বাবে হয়তো আজি দুলীয়াজান গৈ পোৱাৰ আগতে আটক কৰিছে আমি এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ আমি পৰৱৰ্তী সময়ত পুনৰ জানিম আপোনাৰ পৰা যে আচলতে কি ধৰণে প্ৰতিক্ৰিয়া দেখা গৈছে কিন্তু এই মুহূৰ্তত শৃংখল চলিহাক আটক কৰাক লৈও কিছু প্ৰতিক্ৰিয়া দেখা গৈছে দল সংগঠন বহুখিনি সুচাৰ হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অসমীয়াক অপমান কৰা তনু চাহি দুলীয়াজান থানাত ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়া হয় তনুক BN সিং পেট্ৰল পাম্পত সংঘটিত ঘটনাত অসমীয়াৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত আটক কৰিছিল তনু চাহি ঘৰৰ পৰা আটক কৰি দুলীয়াজান থানালৈ আনি তনুক মাৰাথন জেৰা চলাই আৰক্ষীয়ে অসমীয়াক অপমান কৰাৰ অভিযোগত AJYCPয়ে দাখিল কৰিছিল এজাহাৰ লগতে 48 ঘণ্টাৰ ভিতৰত তনু চাহি গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছিল AJYCPয়ে AJYCPৰ এজাহাৰৰ ভিত্তিত তনু চাহিক আটক কৰিছে দুলীয়াজান থানাত বিয়লি 4 বজাৰ পৰা মাজনিশালৈ জেৰা চলাই দুলীয়াজান থানাত ডিব্ৰুগড় আৰক্ষী অধীক্ষকো উপস্থিত হৈ সোধা পোছা কৰে তনু চাহি আৰু বিতৰ্কিত মন্তব্য কৰা তনুৰ বিৰুদ্ধে ৰুজু হৈছে কেইবাটাও গোচৰ আৰু যেহেতু AJYCPয়ে এজাহাৰ দাখিল কৰিছিল সেই AJYCPৰ এজাহাৰৰ ভিত্তিতে তনু চাহিক আটক কৰে আৰু দুলীয়াজান থানাত বিয়লি 4 বজাৰ পৰা মাজনিশালৈ জেৰা চলাই দুলীয়াজান থানাত ডিব্ৰুগড় আৰক্ষী অধীক্ষকো উপস্থিত হৈ সোধা পোছা কৰে তনু চাহি আৰু এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰা এটা শেহতীয়া দৃশ্য এটা ভিডিঅ' য'ত আন কিছু দিশ আহিছে পোহৰলৈ এই মুহূৰ্তত সেই সংঘাত লাগি থকা সময়ছোৱাৰ এটা ভিডিঅ'
সংঘাত লাগি থকা সময়ছোৱাৰ এটা ভিডিঅ' এই মুহূৰ্তত দেখা গৈছে য'ত মাৰপিট হৈছে বা মাৰপিটৰ দৰে এটা সংঘাতপূৰ্ণ এটা পৰিস্থিতি আৰু শেহতীয়া ভিডিঅ' আমি লাভ কৰিছোঁ শেহতীয়া ভিডিঅ' য'ত তনু শ্বাহীকো দেখা গৈছে গোটেই সংঘাতটো আৰু তাৰপিছত তনু শ্বাহীয়ে কৰা কেইটামান মন্তব্য তাৰপিছত তেওঁ ভিডিঅ' দি ক্ষমা খুজিলে তেওঁৰ মন্তব্য 24 ঘণ্টাত কেইবাবাৰো সলনি হৈছে বুলি অভিযোগ কৰিছে বিভিন্নজনে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে তনু শ্বাহীয়ে কিছু বক্তব্য আগবঢ়াইছিলে ইতিমধ্যে সোধা-পোছাৰ সন্মুখীন হৈছে আটক কৰিছে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আনকি আৰক্ষী অধীক্ষকে সোধা-পোছা কৰিছে আৰু লগতে শিৱসাগৰত জাগৃত নাৰী সমাজে তনু শ্বাহীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ তনু শ্বাহীক হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ দাবী জাগৃত নাৰী সমাজৰ ক্ষমা খুজিলে বুলি শাস্তিৰ পৰা ৰেহাই পাব নালাগে বুলি দাবী তুলিছিল জাগৃত নাৰী সমাজে আৰু আন এক খবৰ শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন দাখিল গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাই দাখিল কৰিছে জামিন আবেদন দুলিয়াজান থানাৰ 89/25 নম্বৰত ৰুজু হৈছিল গোচৰ দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্পত মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা এই গোচৰত জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে শংকৰজ্যোতি বৰুৱাৰ অধিবক্তাই এই মুহূৰ্তত জনাম যে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন দাখিল গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাই দাখিল কৰিছে জামিন আবেদন দুলিয়াজান থানাৰ 89/25 নম্বৰত ৰুজু হৈ থকা গোচৰটো দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্পৰ মাৰপিটৰ ঘটনা জড়িত অভিযোগত যেটো গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা সেই গোচৰটোত জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আবেদন কৰিছে শংকৰজ্যোতি বৰুৱাৰ অধিবক্তাই আৰু এই গোটেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে তনু শ্বাহীক ইতিমধ্যে আটক কৰা হৈছে তনু শ্বাহীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে আৰু শংকৰজ্যোতি বৰুৱাৰ জামিনৰ বাবে আবেদন জনোৱা হৈছে উচ্চ ন্যায়ালয়ত অধিবক্তাই শংকৰজ্যোতি বৰুৱাৰ হৈ জামিন আবেদন কৰিছে উচ্চ ন্যায়ালয়ত 89/25 নম্বৰ গোচৰটোত পেট্ৰল পাম্পত বিএন সিং পেট্ৰল পাম্পত মাৰপিটৰ ঘটনা যেটো ঘটনা সংঘটিত হৈছিল তাৰ পিছতে প্ৰতিক্ৰিয়া অব্যাহত আছে অপাৰেশন সিন্দুৰৰ সফলতাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সামিটত অংশগ্ৰহণ কৰি অপাৰেশন সিন্দুৰ প্ৰধানমন্ত্ৰী মোদীৰ সংকল্প আৰু দেশৰ সশস্ত্ৰ বাহিনীৰ বীৰত্বৰ প্ৰমাণ বুলি অভিহিত কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষগৰাকীয়ে Most respected Prime Minister Shri Narendra Modi ji, esteemed dignitaries, good morning. Let me begin by saluting our beloved Prime Minister Shri Narendra Modi ji for the resounding success of Operation Sindoor. This success is a shining testament to his steely resolve and to the unmatched bravery of our armed forces. আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ 6টা বৃহৎ ঘোষণা অনাগত 5 বছৰত ৭৫,০০০ কোটি টকা বিনিয়োগ বিদ্যালয় চিকিৎসালয় উদ্যোগ আৰু ঘৰে ঘৰে এআইৰ প্ৰয়োগ এফএমচিজিৰ সামগ্ৰীৰ বাবে বিনিয়োগ আৰু অৰ্থনৈতিক প্ৰচাৰ ৩৫০টা সংহত সংকুচিত জৈৱ গেছ উদ্যোগ স্থাপন স্বাস্থ্য সেৱা আৰু গৱেষণাৰ শক্তিশালী কেন্দ্ৰৰূপে গঢ়া উত্তৰ পূবত অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন
কেইবাটাও বৃহৎ ঘোষণা মূল এই 6টা বৃহৎ ঘোষণা The 8 states of Northeast are rightly called Ashta Lakshmi. With the blessings of Lakshmi, the goddess of prosperity, the Northeast is not just rising, but to my mind, it is roaring. In the near future, I can clearly see this region replicating the miracle achieved by neighboring countries like Singapore, Malaysia, and Vietnam. Respected dignitaries, for Reliance, it is a matter of privilege to fulfill the dreams of a region that has the fastest rate of economic growth with the youngest population in India. Today, I make 6 commitments to the Chief Ministers of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim, and Tripura. First, Reliance has invested up around rupees 30,000 crores in the region in the past 40 years. In the next 5 years, we will more than double our investments with our target at 75,000 crores. In addition to creating over 2.5 million direct and indirect employment opportunities, we aspire to touch the lives of most of our 45 million sisters and brothers in Northeast. Second, Jio has already covered 90% of the population with over 5 million 5G subscribers. We will double this number this year. Jio's priority will be to bring the revolutionary power of artificial intelligence to all schools, hospitals, enterprise, and homes. When talent meets technology and competence meets connectivity, our Northeast will surge ahead. Third, Reliance Retail will vastly increase its procurement of staples, fruits, and vegetables to boost the income of farmers. We will also invest in factories for high-quality FMCG product in the regions and promote the region's fabulous artisan economy. Fourth, we will greatly enhance generation of solar power in the region. Our Prime Minister often speaks of converting waste to wealth. In line with this, we will convert the region's vast wasteland and wealth land by setting up 350 integrated compressed biogas plants. Fifth, Reliance Foundation will bring the best of cancer care to the Northeast. To begin with, we have established a 150-bed comprehensive cancer hospital in Manipur. We are collaborating with Mizoram University on care of breast cancer using genomic data. In Guwahati, we have built an advanced molecular diagnostic and research lab. It will be among the largest genome sequencing capacities in India. We will help transform the Northeast into a healthcare hub and a research powerhouse. Sixth, the Northeast is a treasure house of world-class talent in multiple sports. Reliance Foundation will work with all the 8 states to set up Olympic training centers which will prepare our youth to be tomorrow's medal winners in Olympics. Most respected Prime Minister Shri Modi ji, you have achieved something unbelievable and unimaginable. You have brought the Northeast from the periphery to the center of India's developmental map, from the margins to the mainstream of the India story. Under your guidance, we in industry will work with all the chief ministers to make the Northeast an inspiring model to demonstrate to the rest of the world how we can make progress, how development can take care of Dharti Ma, how Lakshmi Mata can reach every home, and how Bharat Mata indeed embraces all her children with her boundless love. Thank you. Jai Hind.
দিল্লীত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সামিট 2025 ভাৰত মণ্ডপমত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূব বিনিয়োগ সন্মিলন। দুদিনীয়াকৈ অনুষ্ঠিত বিনিয়োগ সন্মিলন মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উত্তৰ পূব বিনিয়োগ সন্মিলনত পৰ্যটন, কৃষি, খাদ্য, প্ৰক্ৰিয়াকৰণ, লগতে বস্ত্ৰ শিল্প, তথ্য প্ৰযুক্তি, আন্তঃগাঁথনি, শক্তি, মনোৰঞ্জন আৰু ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগকাৰীক উত্তৰ পূবৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হৈছে এই সন্মিলন। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰৱৰ্তী পদক্ষেপ হিচাপে পৰিগণিত হৈছে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के अनुरूप बीते वर्षों में डोनर मंत्रालय के समन्वय के साथ भारत सरकार के विभिन्न मंत्रालयों ने उत्तर पूर्वी क्षेत्र में बहुत सारी इनिशिएटिव्स ली हैं ताकि हमारे इन 8 राज्यों का समग्र और समावेशी विकास हो सके। नॉर्थ ईस्टर्न रीजन के लिए विभिन्न मंत्रालयों की डेवलपमेंटल इनिशिएटिव्स पर हमने एक शॉर्ट फिल्म तैयार की है। आइए देखते हैं ये फिल्म। Once considered a distant frontier, Northeast India has today become a shining symbol of progress, peace and potential. The region has witnessed unprecedented growth, ushering in a new era of connectivity, stability and opportunity. Honorable Prime Minister Shri Narendra Modi's vision of Ashtalakshmi, the 8 northeastern states as engines of growth, is driving a transformative journey across the region. This progress reflects a unified effort by key ministries of the Government of India, working in synergy to unlock the immense potential of the Northeast. Driving this transformation, the Ministry of Civil Aviation has played a pivotal role in lifting the skies over the Northeast, connecting aspirations, boosting tourism, and opening up remote regions to the world. From just 9 airports before 2014, the region today boasts 17 airports, including 2 greenfield airports at Holungi and Pakyong. Through the UDAN scheme, 90 regional routes have been operationalized, ensuring last-mile air connectivity through 10 RCS airports and even heliports. On the ground, the Ministry of Railways is bridging distances and connecting once isolated places like Imphal, Aizawl, Kohima and Rangpo to the national railway grid. After 75 years, the first freight train reached Manipur in 2022 and the first electric train reached Meghalaya in 2023. Projects like the Bhairabi-Sairang line in Mizoram, the Jiribam-Imphal route in Manipur and the Sibok-Rangpo line in Sikkim are engineering marvels reshaping connectivity in the region. Through the Amrit Bharat station scheme, over 60 stations are being modernized and the Vande Bharat Express now runs to Guwahati, ushering in speed, comfort and progress on every track. With a renewed focus on connectivity, the Government of India and Ministry of Road Transport and Highways has added more than 5,000 kilometers of highways. Through flagship initiatives like Bharatmala and the Special Accelerated Road Development Program for the Northeast, thousands of kilometers of highways, bridges and tunnels are being built across rugged terrain, transforming travel and trade. From the lab to the land, the Ministry of Chemicals and Fertilizers is planting the seeds of scientific growth. In Guwahati, Naipa and various pharmaceutical companies stands as a hub of innovation, skilling and entrepreneurship, enabling a thriving pharmaceutical and biotech ecosystem. Fulfilling a long-standing aspiration of Assam, the Namrup 4 urea plant is also being set up. Tapping its vast hydro potential and strengthening the backbone of India's clean energy future, the Ministry of Power is transforming the Northeast into a vital power hub. With mega hydro projects like Subansiri and Dibang, NHPC is leading the charge in clean energy, while NIPCO powers the region through hydro,
thermal and solar plants. Also, NIPCO, NHPC, SJVNL and THDC are developing number of hydropower projects. Power Grid ensures that this energy reaches every corner. With massive investments and a bold vision ahead, the Northeast is not just generating power, it is generating progress. Sustainability lies at the heart of India's development vision. The Ministry of New and Renewable Energy is leading this transformation, harnessing the region's immense solar, hydro and biomass potential to build a greener, self-reliant future. From off-grid solar plants and rooftop panels to solar pumps and village lighting, MNRE schemes like PM Kusum and the rooftop solar program are delivering energy access where it is needed most. Building on this foundation, the Ministry of Health and Family Welfare is transforming healthcare access through new medical colleges, advanced hospitals, cancer care centers, and upgraded primary health centers and digital health infrastructure like eSanjeevani and Ayushman Bharat health accounts. Together, these efforts are ensuring that the Northeast not only grows sustainably, but also lives healthier and stronger. With energy and care reaching every corner. This is the story of a region rising. This is the story of the rising Northeast. आज जब मैं राइजिंग नॉर्थ ईस्ट के इस भव्य मंच पर हूं, तो मन में गर्व है, आत्मीयता है, अपनापन है और सबसे बड़ी बात है, भविष्य को लेकर अपार विश्वास है। अभी कुछ ही महीने पहले यहां भारत मंडपम मैम ने अष्टलक्ष्मी महोत्सव मनाया था। आज हम यहां नॉर्थ ईस्ट में इन्वेस्टमेंट का उत्सव मना रहे हैं। यहां इतनी बड़ी संख्या में इंडस्ट्री लीडर्स आए हैं। ये दिखाता है कि नॉर्थ ईस्ट को लेकर सभी में उत्साह है, उमंग है और नए नए सपने हैं। मैं सभी मंत्रालयों और सभी राज्यों की सरकारों को इस काम के लिए बहुत बहुत बधाई देता हूं। आपके प्रयासों से वहां इन्वेस्टमेंट के लिए एक शानदार माहौल बना है। नॉर्थ ईस्ट राइजिंग समिट, इसकी सफलता के लिए मेरी तरफ से, भारत सरकार की तरफ से आपको बहुत बहुत शुभकामनाएं देता हूं। साथियों, भारत को दुनिया का सबसे डाइवर्स नेशन कहा जाता है और हमारा नॉर्थ ईस्ट इस डाइवर्स नेशन का सबसे डाइवर्स हिस्सा है। ट्रेड से ट्रेडिशन तक, टेक्सटाइल से टूरिज्म तक, नॉर्थ ईस्ट की डाइवर्सिटी ये उसकी बहुत बड़ी स्ट्रेंथ है। नॉर्थ ईस्ट यानी बायो इकोनॉमी और बाम्बू, नॉर्थ ईस्ट यानी टी प्रोडक्शन एंड पेट्रोलियम, नॉर्थ ईस्ट यानी स्पोर्ट्स एंड स्किल, नॉर्थ ईस्ट यानी इको टूरिज्म का इमर्जिंग हब, नॉर्थ ईस्ट यानी
ऑर्गेनिक प्रोडक्ट की नई दुनिया, नॉर्थ ईस्ट यानी एनर्जी का पावर हाउस, इसलिए नॉर्थ ईस्ट हमारे लिए अष्टलक्ष्मी है। হোটেল ৰেডিশ্যন প্লুত নতুন শিক্ষা নীতিৰ ওপৰত বিশেষ অনুষ্ঠান অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে মত বিনিময় অনুষ্ঠানটি শিক্ষাৰ্থীৰে হোৱা মত বিনিময় অনুষ্ঠানৰ সহযোগিতা আগবঢ়ায় LNT এডুটেক VFS কোৰ্চ একাডেমি IBM আৰু SAPE। একেটা অনুষ্ঠানত মহানগৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। So আমি হোপ কৰিছোঁ যে এইটো এটা খুব ভাল লাৰ্নিং এছপেক্ট হ'ব ফৰ অল দ্য ষ্টুডেণ্টছ ফ্ৰম হোটেল এণ্ড হস্পিটেলিটি, ট্ৰেভেল এণ্ড টুৰিজম, ৰিটেইল, লজিষ্টিক্স এণ্ড ছাপ্লাই চেইন মেনেজমেণ্ট। তেখেতসকলে ৰিয়েল লাইফৰ প্ৰব্লেম ছল্ভ কৰি আছে, কেনেকৈ ছল্ভ কৰি আছে, তেখেতসকলে কেনেকৈ আপোনাৰ থিয়ৰী ইউজ কৰি মানে আমাৰ ক্লাছৰুম বুকিজ যোনটো আমি কওঁ যে থিয়ৰীবিলাক ইউজ কৰি কেনেকৈ তেখেতসকলে ৰিয়েল লাইফ প্ৰব্লেম ছল্ভ কৰিছে, সেই এক্সপিৰিয়েঞ্চটো ল'বলৈ আমাৰ ষ্টুডেণ্টবিলাকে সক্ষম হ'ব। আগৰতলাৰ ধৰ্মনগৰত বৃহস্পতিবাৰে উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা। পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলোৱা প্ৰত্যাক্ৰমণক সমৰ্থন জনাই উলিওৱা হয় এই ত্ৰিৰংগা যাত্ৰা। চণ্ডীপুৰ বিধানসভা সমষ্টিৰ মন্ত্ৰী টিংকু ৰায়ে ভাগ লয় এই ৰেলী। ভাৰতীয় সেনাক সন্মান জনোৱাৰ উদ্দেশ্যৰে উলিওৱা এই ত্ৰিৰংগা যাত্ৰা, য'ত সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। আগৰতলাৰ জাৰুৰতলি গাঁওখনৰ পৰা আৰম্ভ হোৱা এই ত্ৰিৰংগা যাত্ৰাৰ সামৰণি পৰে সিংগিৰবিল বজাৰত। 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে এই ত্ৰিৰংগা ৰেলী। আমরা মোদিজিকে ধন্যবাদ জানাই, আমরা আমাদের সেনাবাহিনীদেরকে ধন্যবাদ জানাই এবং অভিনন্দন জানাই। আমরা ওনাদের সঙ্গে আছি। আমরা চাই এভাবে কাশ্মীরি সাধারণ নাগরিকদের উপরে যেভাবে পাকিস্তানিরা বারবার সেখানে ভিতরে ঢুকে বিভিন্ন সময় আতঙ্কবাদী কার্যকলাপ চালায়, এর প্রতিবাদ স্বরূপ যেন ভারতীয় সেনাবাহিনীরা যে পরাক্রম দেখিয়েছে এভাবে যেন নিরন্তর চলতে থাকে। ছত্তীশগড়ত আবতৰীয়া দীপাৱলী কুখ্যাত মাওবাদীক বধ কৰাৰ পিছতে ছত্তীশগড়ত আনন্দৰ বন্যা বৈছে। ইয়াত দেখুৱাইছো তাৰ এই দৃশ্য। ফটকা ফুটাই নাচি বাকি আনন্দ প্ৰকাশ কৰিছে DRG জোৱানসকলে। মাওবাদী বিৰোধী অভিযান সামৰি উভতি অহা DRG জোৱানক ৰাইজে উষ্ম আদৰণি জনায়। বৰষুণৰ মাজতো আবিৰৰ ৰঙত এনেকৈ ৰঙীন হৈ পৰিছে DRG জোৱানসকল। 21 মে DRG জোৱানৰ অভিযানত নিহত হৈছিল 27টা কুখ্যাত মাওবাদী আৰু এই সংঘৰ্ষত নিহত হৈছিল 3,15,00,000 টকা পুৰস্কাৰ ঘোষণা কৰা মাওবাদীৰ শীৰ্ষ নেতা বাসৱা ৰাজু। DRG জোৱানে চলোৱা অভিযানত উদ্ধাৰ হৈছিল মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ। ইফালে মাওবাদী বিৰোধী অভিযানত শ্বহীদ DRG জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ছত্তীশগড়ৰ নাৰায়ণপুৰত ৰমেশ হিমলা আৰু খটলুৰাম কোৰৰামক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। DRGৰ শীৰ্ষ বিষয়া তথা জোৱানৰ লগতে ৰাইজে জনাইছে শেষ শ্ৰদ্ধা। ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযানত ID বিস্ফোৰণত নিহত হৈছিল ৰমেশ হিমলা আৰু খটলুৰাম কোৰৰাম নামৰ DRG জোৱান দুয়োগৰাকী। সংঘৰ্ষৰ সময়তে খটলুৰাম কোৰৰাম শ্বহীদ হোৱাৰ বিপৰীতে অভিযান সামৰি উভতি অহাৰ বাটত মাওবাদীয়ে হত্যা কৰিছিল DRG জোৱান ৰমেশ হিমলাক। नारायणपुर में कल नक्सली घटना के दौरान मुठभेड़ में 2 जवान शहीद हो गए थे। आप देख सकते हैं तिरंगे में लिखते ये 2 वीर बहादुर जवानों के पार्थिव शरीर हैं, जिन्होंने लाल आतंक से लोहा लेते हुए अपना प्राण त्याग दिया था। आज इन जवानों को पुलिस के आला अधिकारी, परिजन और शहर के नागरिक अपने अंतिम विदाई दे रहे हैं, अंतिम सलामी दे रहे हैं। आप देख सकते हैं कि IG बस्तर यहाँ पर मौजूद है, DGP अरुण देव गौतम मौजूद हैं और वो जवान के यहाँ जवान को
विदाई देने के लिए मौजूद हैं। आपको बता दें कि कल अबूझमाड़ में नक्सलियों के साथ मुठभेड़ में के दौरान ये 2 जवान शहीद हो गए थे और आज इनको नारायणपुर के पुलिस लाइन में अंतिम सलामी दी जा रही है। अब जवानों के पार्थिव शरीर को उनके गृहग्राम की ओर रवाना किया जाएगा। ऐसे ही वीर बहादुर सपूतों के कारण आज बस्तर नक्सल मुक्त होने जा रहा है। পুনৰ পাকিস্তানৰ অমানৱীয়তা প্ৰদৰ্শন ২ শতাধিক ভাৰতীয়ৰ জীৱন বিপদাপন্ন অৱস্থাটো গা নলৰিল পাকিস্তানৰ জৰুৰীকালীন অৱস্থাটো পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদিলে কপটীয়া পাকিস্তানে বুধবাৰে দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগোৰ এখন যাত্ৰীবাহী বিমান মাজ আকাশতে শিলাবৃষ্টিৰ সন্মুখীন হৈছিল। শিলাবৃষ্টিৰ ফলত বিমানত প্ৰচণ্ড কম্পনৰ সৃষ্টি হৈছিল। ২২০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানখনে যাত্ৰীৰ সুৰক্ষাৰ বাবে শিলাবৃষ্টিৰ পৰা হাত সাৰিবলৈ জৰুৰীকালীনভাৱে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি বিচাৰিছিল। কিন্তু কপটীয়া পাকিস্তানে জৰুৰীকালীন অৱস্থাটো বিমানখনক পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদিলে। বিমানখনৰ আগভাগৰ কিছু ক্ষতিগ্ৰস্ত হ'লেও বিমানখন সুকলমে অৱতৰণ কৰাবলৈ পাইলট সক্ষম হয়। কোনো যাত্ৰীৰে কোনো হানি বিঘিনি নঘটিল। কিন্তু মাজ আকাশত এনে ভয়ংকৰ বিপদত পৰা এখন বিমান জৰুৰীকালীন অৱস্থাটো আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদি নিৰীহ ভাৰতীয়ৰ প্ৰতিও পাকিস্তানে পুনৰবাৰ দেখুৱালে নিজৰ কপট মনোভাৱ আৰু স্বৰূপ। লক্ষণীয়ভাৱে অপাৰেশ্যন সিন্দুৰৰ সময়তো ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ তথা সেনাৰ বিমানৰ অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণ কৰাৰ বিপৰীতে পাকিস্তানে লক্ষ্য কৰি লৈছিল। কিন্তু ভাৰতৰ সীমান্তৰ সাধাৰণ জনতাক সীমান্তৰ জনবসতিপূৰ্ণ অঞ্চলসমূহ লক্ষ্য কৰি লৈছিল পাকিস্তানে। যুদ্ধকালীন পৰিস্থিতিৰ অন্ত পৰাৰ পিছতো পাকিস্তানে নিৰীহ ভাৰতীয়ৰ প্ৰতি ন্যূনতম সহানুভূতিকণ নেদেখুৱালে। দুৰ্গতজনক সহায়ৰ হাত আগবঢ়াটো দূৰৰে কথা, মাজ আকাশত ২ শতাধিক ভাৰতীয়ৰ জীৱন বিপদাপন্ন হৈ পৰাৰ সময়তো আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদি পাকিস্তানে পুনৰবাৰ প্ৰমাণ কৰিলে চূড়ান্ত কপটতা। ইফালে আকৌ পাকিস্তানৰ প্ৰৰোচনামূলক মন্তব্য। ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ এইবাৰ ৰাসায়নিক আক্ৰমণৰ এক ভাবুকি। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানক শক্তিৰ উমান দিয়াৰ পিছতো দেশৰ জনসাধাৰণৰ আগত পাকিস্তানৰ ৰাজনৈতিক তথা সেনাই ৰাজনীতিক নেতাসকলে আভুৱা ভাৰিবলৈ এৰা নাই। বিভিন্ন ধৰণৰ মিথ্যাচাৰ বিয়পোৱাইছে। এইবাৰ পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সন্মুখত ভাৰতৰ ৰাসায়নিক আক্ৰমণৰ ভাবুকি দিছে পাকিস্তানৰ এগৰাকী উচ্চপদস্থ সেনা বিষয়াই। পাকিস্তানৰ সেনা মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কৈছে যে ভাৰতে পানী বন্ধ কৰিলে আমি উশাহ বন্ধ কৰিম। ভাৰতে সিন্ধু চুক্তি বাতিল কৰি চুক্তি অনুসৰি পাকিস্তানলৈ এৰি দিবলগীয়া ৮০% পানীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আনিছে। ভাৰতৰ সিন্ধু চুক্তি বাতিলৰ ফলত মূলতঃ সিন্ধু নদী তন্ত্ৰৰ পানীৰ ওপৰতে নিৰ্ভৰশীল পাকিস্তানৰ কৃষকৰ মাজত হাহাকাৰ হৈছে। কিন্তু ভাৰত ভূমিত উৎপত্তি হোৱা সিন্ধু নদী তন্ত্ৰৰ ৮০% পানীৰ অধিকাৰ পাকিস্তানক দিয়া চুক্তিৰ পূৰ্বৰে পৰা ভাৰতে বিৰোধিতা কৰি আহিছিল। আৰু পেহেলগামৰ নৰসংহাৰৰ পিছতেই ভাৰতে সিন্ধু চুক্তি বাতিলৰ গইনা লৈ পাকিস্তানে দিছে ৰাসায়নিক যুদ্ধৰ ভাবুকি। এতিয়া পানী বন্ধ কৰিলে আমি উশাহ বন্ধ কৰি দিম বুলি কৈছে পাক সেনা বিষয়াগৰাকীয়ে আৰু তাৰে উমান দিছে। পাক সেনা বিষয়াগৰাকীৰ এনে মন্তব্যত প্ৰতিফলিত হৈছে যে সন্ত্ৰাসবাদী হাফিজ ছাইদৰ সুৰ আৰু সেনাৰ সুৰ একে। কেইবছৰমান পূৰ্বতে এনে মন্তব্য কৰিছিলে কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছাইদে। আৰু পাক সন্ত্ৰাসবাদীৰ সুৰেই প্ৰতিফলিত হৈছে এতিয়া পাকিস্তানৰ সেনা বিষয়াৰ মুখতো। পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদীৰ জানাজাত সেনা বিষয়া উপস্থিত থাকি পাকিস্তান সেনা ইতিমধ্যে পাক সেনা আৰু যে সন্ত্ৰাসবাদীৰ কোনো ধৰণৰ পাৰ্থক্য নাই, সকলো যে একেলগ, সেইখিনি কথা ইতিমধ্যে প্ৰমাণ কৰি থৈছে। পুনৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সন্মুখত ভাৰতৰ বিৰুদ্ধে ৰাসায়নিক আক্ৰমণৰ প্ৰৰোচনামূলক মন্তব্যৰে পাকিস্তান সেনাই উদঙালে নিজৰ স্বৰূপ। अगर तू पानी बंद करेगा इंशाअल्लाह हम तेरी सांस बंद करेंगे, इन दरियाओं में फिर खून बहेगा। तुम हमारा पानी बंद कर दोगे, हम तुम्हारा सांस बंद कर देंगे। तुम हमारा पानी बंद कर दोगे, हम तुम्हारा सांस बंद कर देंगे। দুইটা ভাষ্য শুনিলে। अगर तू पानी बंद करेगा इंशाअल्लाह हम तेरी
सांस बंद करेंगे इन दरियाओं में फिर खून बहेगा। तुम हमारा पानी बंद कर दोगे, हम तुम्हारा सांस बंद कर देंगे। और সন্ত্ৰাসবাদীৰ সম্পৰ্ক থকাটো পাকিস্তানী সেনাৰ বাবে যেন এটা অৰ্হতা। পাকিস্তানৰ সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াৰ পদত কাৰ্যনিৰ্বাহ কৰি আছে সন্ত্ৰাসবাদীৰ পুত্ৰই। পাকিস্তান সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল এইজান আহমদ শ্বৰীফ চৌধুৰী ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী ঘোষণা কৰি থোৱা সুলতান বাছিৰুদ্দিন মহম্মদৰ পুত্ৰ। ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী যি অভিযান, সেই অভিযানৰ ভুৱা তথ্যৰে প্ৰচাৰ চলোৱা পাকিস্তান সেনাৰ এইগৰাকী মুখপাত্ৰৰ পিতৃৰ পৰিচয় সমগ্ৰ বিশ্ববাসীকে হতচকিত কৰি তুলিছে। কাৰণ এইগৰাকী সেনা বিষয়াই পিতৃৰ যি পৰিচয়, পিতৃয়ে আল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনক সাক্ষাৎ কৰি পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি হস্তান্তৰ কৰাৰ চেষ্টা কৰিছিল। সুলতান বাছিৰুদ্দিন মহম্মদ পাকিস্তানৰ পাৰমাণৱিক বিজ্ঞানী আছিল আৰু এইগৰাকী বিজ্ঞানীয়ে সন্ত্ৰাসবাদীতকৈও জঘন্য কাণ্ড সংঘটিত কৰিবলৈ বিচাৰিছিল। আল কায়দাৰ দৰে বিশ্বত্ৰা সন্ত্ৰাসবাদীৰ হাতত পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি থাকিলে বিশ্বত কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। কিন্তু এগৰাকী বিজ্ঞানী হৈও পাৰমাণৱিক আক্ৰমণেৰে সৃষ্টি কৰিব পৰা ভয়াৱহ পৰিস্থিতিৰ কথা অনুধাৱন কৰিও সুলতান বাছিৰুদ্দিন মহম্মদে পাৰমাণৱিক অস্ত্ৰ ওছামা বিন লাডেনক গতাবলৈ বিচাৰিছিল। তাৰ পিছতেই সুলতান বাছিৰুদ্দিন মহম্মদক ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল আৰু এইগৰাকী সন্ত্ৰাসবাদীৰ পুত্ৰ হোৱাটোৱে আহমদ শ্বৰীফ চৌধুৰীৰ বাবে যেন অৰ্হতা হৈ পৰিছে। পাকিস্তান সেনাত উচ্চপদস্থ বিষয়াৰ পদত অধিষ্ঠিত হয় আহমদ শ্বৰীফ চৌধুৰী। সন্ত্ৰাসবাদীৰ পুত্ৰ হোৱাৰ বাবে হয়তো পাকি সেনাৰ মুখপাত্ৰত সেইখন আসন বা মুখপাত্ৰৰ মুখতো শুনা গৈছে সন্ত্ৰাসবাদীৰ দৰে একে কথা। সিন্ধুৰ জলৰ প্ৰতিবন্ধকতাৰ বিপৰীতে ভাৰতত ৰাসায়নিক আক্ৰমণ কৰাৰ ভাবুকি দিছে আহমদ শ্বৰীফ চৌধুৰীয়ে। এইজন সন্ত্ৰাসবাদীৰ পুত্ৰক পাকিস্তানী সেনাত অন্তৰ্ভুক্তি কৰাৰ লগতে উচ্চ বিষয়া হিচাপে নিযুক্তি দিয়াটোৱে পুনৰবাৰ প্ৰমাণ কৰি তুলিছে যে পাকিস্তানত সন্ত্ৰাসবাদীৰ মৰ্যাদাটো কেনেকুৱা বা কিমান। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ৰাছিয়ালৈ যাব নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। মস্কো ভ্ৰমণ কৰিবলগীয়া নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৰাছিয়াৰ পৰা আগতীয়াকৈ S-400 ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ বাবে ব্যৱস্থা ল'ব। আৰু পাকিস্তানৰ বিৰুদ্ধে শেহতীয়াকৈ ভাৰতে চলোৱা প্ৰত্যাক্ৰমণৰ সময়ত ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা S-400 উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। ৰাছিয়াত নিৰ্মিত S-400 বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰা বেলিষ্টিক মিছাইলক প্ৰতিহত কৰি আকাশতে ধ্বংস কৰিবলৈ সক্ষম হৈছিল। ৰাছিয়াৰ পৰা ক্ৰয় কৰা এই শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। আৰু অহা সপ্তাহতে ৰাছিয়াৰ ৰাজধানী মস্কোত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বৈঠকত অংশগ্ৰহণ কৰিব আজি ডোভালে। নিৰাপত্তা বিষয়ক উচ্চ প্ৰতিনিধিৰ এই আন্তঃৰাষ্ট্ৰীয় বৈঠকত ভাগ লোৱাৰ লগতে ভাৰতে ক্ৰয় কৰিবলগীয়া S-400ৰ আগতীয়াকৈ যোগান ধৰিবলৈ ৰাছিয়াক অনুৰোধ কৰিব ভাৰতে। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰা S-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ দুটা ছিষ্টেম আগতীয়াকৈ ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হ'ব, কিয়নো ভাৰতৰ প্ৰতিৰক্ষা কৌশলৰ অন্যতম ভূমিকা পালন কৰিছে ৰাছিয়াত নিৰ্মিত এই S-400 ছিষ্টেমে। পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী শক্তিক প্ৰতিহত কৰিবলৈ আগতীয়াকৈ ভাৰতে ৰাছিয়াৰ পৰা আনিব আৰু দুটা S-400 এয়াৰ ডিফেন্স ছিষ্টেম। ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ব্যৱহাৰ কৰা ৰাছিয়াত নিৰ্মিত S-400 এয়াৰ ডিফেন্স ছিষ্টেম চৰ্চালৈ আহিছিল খুবেই। পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰা ড্ৰোন আৰু মিছাইলক মাজ আকাশতে ধৰা পেলাই ধ্বংস কৰিবলৈ সক্ষম হৈছিলে S-400 এয়াৰ ডিফেন্স ছিষ্টেম। পঞ্জাৱৰ ঐতিহাসিক স্বৰ্ণ মন্দিৰো পাকিস্তানৰ মিছাইলৰ পৰা ৰক্ষা কৰিছিল এই S-400 এয়াৰ ডিফেন্স ছিষ্টেমে। অহা 27 মে'ৰ পৰা 29 মে'লৈকে ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সন্মিলনত ভাগ লোৱাৰ সময়তে ৰাছিয়াৰ পৰা S-400 এয়াৰ ডিফেন্স দুটা ছিষ্টেম আগতীয়াকৈ অনাৰ বাবে কথা পাতিব নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গে শোইগুৱে ইতিমধ্যে সভাপতিত্ব কৰিব আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সন্মিলনত আৰু নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৰাছিয়াৰ বিষয়াসকলৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আৰু আঞ্চলিক নিৰাপত্তাৰ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰিব পাৰি যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা প্ৰত্যাক্ৰমণৰ সময়ত S-400 এয়াৰ ডিফেন্স ছিষ্টেম আৰু ৰাছিয়া আৰু ভাৰতে যুটীয়াভাৱে নিৰ্মাণ কৰা ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰই মুখ্য ভূমিকাটো পালন কৰিছিল। বুধবাৰে
নিশা আমেৰিকাস্থিত ইজৰাইলী দূতাবাসত আক্ৰমণ চলোৱা হত্যাকাৰী গ্ৰেপ্তাৰ কৰিছে ৱাশ্বিংটন আৰক্ষীয়ে। ৱাশ্বিংটন ডিচিত বুধবাৰে নিশা সংঘটিত হৈছিল সেই বৰ্বৰোচিত গুলীচালনাৰ ঘটনা। ইলিয়াছ ৰড্ৰিগেজ নামৰ এজন 31 বছৰীয়া যুৱকে গুলীয়াই হত্যা কৰিছিল ইজৰাইলৰ দূতাবাসত কৰ্মৰত দুজন কৰ্মচাৰীক। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে আমেৰিকাত ইজৰাইল চৰকাৰে নিজৰ দূতাবাসৰ নিৰাপত্তা বৃদ্ধি কৰিছে, লগতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখিছে। আৰু উল্লেখযোগ্য যে ইলিয়াছ ৰড্ৰিগেজ নামৰ যুৱকজনে গুলীচালনা কৰাৰ পিছতে গাজা আৰু পেলেষ্টাইনৰ বাবে হত্যাকাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে আমেৰিকাৰ আৰক্ষী। শেহতীয়াকৈ ইজৰাইলে গাজাৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰাৰ সময়তে ৰড্ৰিগেজৰ বিৰুদ্ধে বিদেশী বিষয়াক হত্যা আৰু অন্যান্য অপৰাধৰ অভিযোগ আৰোপ কৰা হৈছে। ইহুদী বিৰোধিতা কৰি এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে ৱাশ্বিংটন আৰক্ষীৰ তদন্তত। আৰু হত্যাকাৰী ৰড্ৰিগেজে মঙলবাৰে চিকাগোৰ পৰা ৱাশ্বিংটনত উপস্থিত হৈছিল বিমানেৰে। চিকাগোৰ পৰা আনহাতে আহোঁতে লাগেজৰ ভিতৰত লৈ আহিছিল এটা হেণ্ডগান আৰু এক সাংস্কৃতিক অনুষ্ঠান চলি আছিল হত্যাকাণ্ডৰ দিনা। অনুষ্ঠানটো আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ পূৰ্বে ক্ৰয় কৰিছিল ইলিয়াছ ৰড্ৰিগেজে টিকট। হত্যাকাণ্ডৰ পূৰ্বে মিউজিয়ামৰ আশে পাশে সন্দেহজনকভাৱে চলাফিৰা কৰি ফুৰিছিল দেখা গৈছিল ইলিয়াছ ৰড্ৰিগেজক। ইহুদী এডভোকেচি গ্ৰুপে সংগ্ৰহালয়টোত আয়োজন কৰা বাৰ্ষিক য়াং ডিপ্ল'মেটছৰ অভ্যৰ্থনা অনুষ্ঠানৰ পিছতে এই গুলীচালনা সংঘটিত হয়, য'ত ভুক্তভোগী দুগৰাকীও অংশগ্ৰহণ কৰিছিল। সময়খিনিত এটা বিৰতিৰ। সানৰাইজৰ শাহী গৰম মছলা ৰন্ধাৰ শেষত অকণমান ছটিয়াই দিয়ক সানৰাইজৰ শাহী গৰম মছলা। এই খাদ্যত আন এক সোৱাদ আনি দিয়ে। ই আন গৰম মছলাবোৰতকৈ সম্পূৰ্ণ পৃথক। কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। সোনাক্ষী, মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। কোনটো? কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। Weather report presented by Sunrise. Weather report presented by Sunrise. কোনটো? কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। শুনা শুনা ভোজন প্ৰিয়, শুনা মন্দি শুনা, যিয়েই না ৰন্ধা কিয় লং তৰাই দিবা। ইলিছ স্পষ্ট সৰিয়হ বতা যিমান লাগে লোৱা, মিছা মাছ মাংস ভজা জুতি লগাই খোৱা, আহা জুতি লগাই খোৱা, আহা জুতি লগাই খোৱা। লং তৰাই খাটি খানি সৰিয়হ তেলৰ টেষ্ট, যিয়ে খাব সিয়ে ক'ব লং তৰাই বেষ্ট। লং তৰাই সৰিয়হৰ তেল, প্ৰতি সোৱাদে তোমাকে বিচাৰে। আহা লং তৰাই বেষ্ট, আহা লং তৰাই বেষ্ট। হঠাৎ জুবিন গাৰ্গৰ হ'ল কি? অনুৰাধাত তত ধৰিব নোৱাৰিলে কোনেও। পত্নীৰ সৈতে হাস্পতাল পালেগৈ জনপ্ৰিয় জুবিন।
হাস্পতালৰ কেবিনত তৰা নৰা ছিগিল চিকিৎসকৰ দলৰ বুধবাৰে সন্ধিয়া অনুৰাধা ছবিগৃহত চৰ্চিত চিনেমা ভাইমন্দাৰ প্ৰিমিয়াৰ চিনেমাৰ কলা কুশলীৰ লগতে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গো আহিল প্ৰিমিয়াৰ চাবলৈ প্ৰিমিয়াৰৰ পূৰ্বে সাংবাদিকৰে মুখামুখি হৈ জুবিন গাৰ্গে ক'লে ছবিখন ভাল হৈছে বুলি শুনিছোঁ মই চাবলৈ পোৱা নাই মই খালি গান এটা কৰি দিছোঁ মেইন গানটো আৰু আজি একেলগে চাম কিন্তু চিনেমা চাই কেনে পালে জনাবলৈ জুবিন গাৰ্গ ৰ'ব নোৱাৰিলে চিনেমা চলি থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিল জুবিন গাৰ্গ বাগিচাৰ এয়া কিছু হঠাৎ জুবিন গাৰ্গৰ হ'ল কি অনুৰাধা তত ধৰিবই নোৱাৰিলে কোনেও পত্নী সহিতে হাস্পতাল পালেগৈ জনপ্ৰিয় জুবিন হাস্পতালৰ কেবিনত তৰা নৰা ছিগিল চিকিৎসকৰ দলৰ বুধবাৰে সন্ধিয়া অনুৰাধা ছবিগৃহত চৰ্চিত চিনেমা ভাইমন্দাৰ প্ৰিমিয়াৰ চিনেমাৰ কলা কুশলীৰ লগতে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গো আহিল প্ৰিমিয়াৰ চাবলৈ প্ৰিমিয়াৰৰ পূৰ্বে সাংবাদিকৰে মুখামুখি হৈ জুবিন গাৰ্গে ক'লে ছবিখন ভাল হৈছে বুলি শুনিছোঁ মই চাবলৈ পোৱা নাই মই খালি গান এটা কৰি দিছোঁ মেইন গানটো আৰু আজি একেলগে চাম স্বাগতম জনাইছো বাংলাদেশৰ চিকেন নেকৰ বিতৰ্কৰ মাজতে ত্ৰিপুৰাৰ হেৰুৱা ভূমি খণ্ড বিচাৰি দাবী তুলিলে এজন বিধায়কে ত্ৰিপুৰামথাৰ বিধায়ক ৰঞ্জিত দেৱবৰ্মাই দেশ বিভাজনৰ সময়ত বাংলাদেশৰ অন্তৰ্ভুক্ত হোৱা কুমিল্লা আৰু পাৰ্বত্য চট্টগ্ৰাম বৃহত্তৰ ত্ৰিপুৰাৰ অংশ আছিল বুলি দাবী কৰিছে ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বিধায়কজনে ক'লে যে পাৰ্বত্য চট্টগ্ৰাম কুমিল্লা আৰু চাকলা ৰচনাবাদ এটা সময়ত ত্ৰিপুৰাৰ অংশ আছিল বৃহত্তৰ ত্ৰিপুৰা লেণ্ডৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা ত্ৰিপুৰামথাৰ দাবীটো আছে চট্টগ্ৰাম কুমিল্লা আৰু চাকলা ৰচনাবাদ আদি অঞ্চল বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চট্টগ্ৰাম কুমিল্লা আৰু চাকলা ৰচনাবাদ এসময়ত ত্ৰিপুৰাৰ অংশ আছিল বুলি দাবী কৰিছে ৰঞ্জিত দেৱবৰ্মাই গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ দাবীত সংগ্ৰাম কৰি আহিছে ত্ৰিপুৰামথা নামৰ সংগঠনটোৱে আৰু এয়া সময় বাংলাদেশৰ পৰা চট্টগ্ৰাম কুমিল্লা আৰু চাকলা ৰচনাবাদ আদি কাঢ়ি আনি ইতিহাসক স্বীকৃতি দিয়াৰ এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে বিষয়টা তো একটা সাংবিধানিক আমাদের অধিকার এটা আমরা এখনো আমরা ছাড়িনি ইতিমধ্যে মহারাজা বলেছেন যে পার্বত্য চট্টগ্রামের একটা অংশ নিয়ে এবং কুমিল্লা চাকলা রুশনাবাদ আমাদের একটা অংশ ছিল এককালীন এটা মহারাজার সময় এটা ইতিহাস এবং আমাদের মেঘও আছে সেই অংশকে নিয়ে তো আমরা গ্রেটার ত্রিপুরার কথা বলেছি মহারাজা এখন বলেছে এটা আমাদের অধিকার এবং আগামী দিন আমরা করছি এবং আমি বলবো যে আমাদের গভর্নমেন্ট অফ ইন্ডিয়াকে বলবো মিনিস্টার অফ হোম অ্যাফেয়ার্সকে বলবো যে আমাদের গ্রেটার ত্রিপুরাল্যান্ড অথবা বাংলাদেশকে দুই করে সেখানে নতুন করে একটা রাষ্ট্র সৃষ্টি করা হবে সেটা আমরা চাই বাৰিষাৰ পূৰ্বে ৰঙাপৰা ডিপুতা নৈৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা কৰিছে ৰাইজৰ প্ৰতিদিনে ডিপুতা নৈৰ খহনীয়াত যা গৈছে বিস্তীৰ্ণ অঞ্চল ৰঙাপৰাৰ মাজেৰে বৈ যোৱা ডিপুতা নৈৰ খহনীয়াত নগা পথাৰ গাঁৱৰ বহু কৃষিভূমি যা গৈছে খহনীয়াই ভাবুকি নমাই আনিছে এটা চৰকাৰী বাসগৃহলৈকেও ক্ৰমাৎ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গাঁওখনলৈও নামি আহিছে ভাবুকি বাৰিষা অহাৰ লগে লগে চিন্তিত হৈ পৰে নৈপৰীয়াবাসী ৰাইজ আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপৰা সমষ্টিত ডিপুতা নৈত আৰু ডিপুতা নৈৰ গৰাখহনীয়াই কিন্তু এতিয়া ৰাইজ নৈপৰীয়া যি ৰাইজ সেই ৰাইজ কিন্তু চিন্তিত হৈ পৰিছে কাৰণ ডিপুতা নৈৰ গৰাখহনীয়াই এতিয়া ইতিমধ্যে কৃষিভূমিকে আদি কৰি কেইবাটাও বাসগৃহ কিন্তু এই নৈখনত যোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান নৈখনে এক তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে যি ডিপুতা নৈ সেই ডিপুতা নৈৰ গৰাখহনীয়াই কিন্তু এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু এই নৈখনৰ বুকুত কিন্তু এতিয়া কৃষকৰ কৃষিভূমিৰ লগতে কেইবাটাও বাসগৃহ এই নৈত গৈছে আৰু বৰ্তমান যি
এই কমিউনিটি হল এটা আছে সেই কমিউনিটি হলটো কিন্তু এতিয়া এই নৈখনৰ বুকুত যা যোৱাৰ উপক্ৰম ঘটা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইটোৱে হৈছে সেইটো ডিপুটা নৈ যি ডিপুটা নৈৰ গৰাখহনীয়াই এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু নগা পথাৰৰ কাষেৰে বৈ যোৱা এই ডিপুটা নৈয়ে কিন্তু এতিয়া যি ধৰণে গৰাখহনীয়া সৃষ্টি কৰিছে সেই গৰাখহনীয়া সৃষ্টিৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়াবাসী ৰাইজ এজন লোক আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় দাদা কি ক'ব ডিপুটা নৈ গৰাখহনীয়াই দেখিছোঁ বহু কৃষিভূমি লৈ গ'ল ঘৰো গ'ল এতিয়া কমিউনিটি গৃহ এটাও এতিয়া নৈৰ বুকুত যোৱা অৱস্থা কি ক'ব আমাৰ গাঁও ফালৰ পৰা এই ক'ব বিচাৰোঁ যে চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে কাৰণ প্ৰত্যেক বছৰে যেতিয়া বৰষুণ হয় ৰাতি আমি হ'ব নোৱাৰোঁ ভয় লাগি থাকে কাৰণ 2-3 মান হৈ গ'ল যে 2-3 বাৰ হৈ গ'ল যে ঘৰতে ডাইৰেক্ট মানে পানীটো নদীৰ পৰা পানীটো উঠি যায় আৰু ঘৰত সোমাই যায় তো আমাৰ খেতি মাটিও গুচি গ'ল পিছত কিছুমানৰ ঘৰো গুচি গ'ল এতিয়া আৰু বৰষুণ দি আছে বা হ'বলগীয়া হৈছে বৰষুণৰ দিন আৰু জুলাই মাহ আহি আছে আমাৰ চিন্তা এটা লাগি থাকে গোটেই দিনে ৰাতিয়ে সেইকাৰণে চৰকাৰৰ পৰা এইটোৱে অনুৰোধ কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ